হাই ফ্ৰেণ্ডসকল, তোমালোকক মোৰ এডুকেশ্যন হেল্প নামৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি তোমালোকক ক'বলৈ ওলাইছোঁ ক্লাছ 11 আৰু 12ৰ ষ্টুডেণ্টসকলৰ সহায়ৰ বাবে ইংলিছ ছাবজেক্টটোৰ বাবে তেওঁলোকে কোনবোৰ কিতাপ ল'ব আৰু কোনবোৰ কিতাপ তেওঁলোকে বাছনি কৰিব সেই সম্পৰ্কে আজি কিছু ক'বলৈ ওলাইছোঁ। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকা, তেতিয়াহে ভালদৰে বুজি পাবা। যদি মোৰ চেনেলটোলৈ তোমালোকে নতুনকৈ আহিছা, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। মই এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ' আনি থাকোঁ, তোমালোকে সকলোতকৈ আগতে চাবলৈ সক্ষম হ'বা। তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। তোমালোকে প্ৰথমে ক্লাছ 11ৰ বাবে ইংলিছ ছাবজেক্টটোৰ বাবে তোমালোকে পোনপ্ৰথমে নিজৰ টেক্সট বুকখিনি ল'ব লাগিব। ৰ'বা উলিয়াইছোঁ। এই দুখন হৈছে ইংলিছৰ টেক্সট বুক ক্লাছ 11ৰ। ইয়াত দুখন টেক্সট বুক থাকে। এখন হৈছে হৰ্ণবিল টেক্সট বুক ইন ইংলিছ ফৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ক'ৰ কোৰ্ছ। এয়া আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ। এখন চোৱা হৰ্ণবিল, এইখনৰ দাম 50 টকা। এনেধৰণে তোমালোকৰ ইয়াত চিলেবাছ থাকে। গোটেইখন কিতাপ পঢ়িব নালাগে। চিলেবাছৰ মতে যিকেইটা লেচন থাকিব সেইকেইটা লেচনৰ ওপৰতে তোমালোকৰ কুৱেশ্যন আহিব পৰীক্ষাত। তাৰ নেক্সট কিতাপখন হৈছে স্নেপশ্বট ছাপ্লিমেণ্টেৰী ৰিডাৰ ইন ইংলিছ ফৰ এইচএছ ফাৰ্ষ্ট ইয়েৰ ক'ৰ কোৰ্ছ। এইখনৰ দাম তোমালোকৰ 28 rupees অনলি। NCERT টেক্সট বুক হয় তোমালোকৰ, এইখন তোমালোকে লৈ ল'বা। ইয়াৰো চিলেবাছ থাকে। তোমালোকে গোটেই কিতাপখন পঢ়িব নালাগে। ইয়াৰ চিলেবাছত থকা লেচনকেইটা তোমালোকে পঢ়িব লাগিব আৰু সেই লেচনকেইটাৰ ওপৰত ভিত্তি কৰি তোমালোকৰ পৰীক্ষাত কুৱেশ্যন কটা হ'ব। তাৰ উপৰি তোমালোকে এইখন ল'ব পাৰা। এইখন হৈছে অল ইন ওৱান কমপ্লিট ষ্টাডি, কমপ্লিট প্ৰেক্টিছ, কমপ্লিট এছেছমেণ্ট ইংলিছ ক'ৰ CBSE ক্লাছ 11, কমপ্লিট ষ্টাডি, ডিটেইল ষ্টাডি মেটেৰিয়েল ফৰ অল দ্য 3 sections, কমপ্লিট প্ৰেক্টিছ with NCERTs and important question all the sections, complete assessment, all types of questions, HOTS, extract based, short and long etc. তোমালোকে এখন অল ইন ওৱানৰ ল'ব পাৰা। এৰিহাণ্টৰ হয়। এখন তোমালোকৰ 2018-19 এডিশ্যনৰ হয়। এতিয়া তোমালোকে 2020-21 এডিশ্যনৰ পাবা বজাৰত। এইখনৰ দাম প্ৰায় 400 টকা। দেখিছা এয়া। ইয়াত তোমালোকে ইয়াৰ কণ্টেণ্টছখিনি চাই লোৱা। ছেকশ্যন 8 আছে ৰিডিং স্কিল, ছেকশ্যন বিত ৰাইটিং স্কিলছ এণ্ড গ্ৰামাৰ। 1 নম্বৰ হৈছে শ্বৰ্ট কম্প'জিশ্যন, লং কম্প'জিশ্যন, ভেৰি লং কম্প'জিশ্যন। ইয়াত তাৰমানে গ্ৰামাৰ পাৰ্টখিনি আছে। ছেকশ্যন 6 আছে লিটাৰেচাৰ আছে, প্ৰ'জ এণ্ড পয়েট্ৰি। তাৰপিছত তোমালোকৰ ছাপ্লিমেণ্টেৰী আছে লেচন কেইটা। এয়া CBSE ষ্টাইলত চিলেবাছ কটা আছে। প্ৰথমেই আছে তোমালোকৰ নোট মেকিং এণ্ড এবষ্ট্ৰেকশ্যন ৰিডিং স্কিলছ, 20 marks আহে তোমালোকৰ। কাৰণ ভাল কিতাপ তোমালোকে ল'ব পাৰা অল ইন ওৱান এৰিহাণ্টৰ। ইয়াত কুৱেশ্যন বহুত আছে, তোমালোকে কৰিব পাৰা প্ৰেক্টিছৰ কাৰণে। ইয়াত ড্ৰাফটিং, পোষ্টাৰ্ছ, এয়া এডভাৰটাইজমেণ্ট,
A. Classified advertisements. Letter of job application. Self-assessment. A question আছে তোমালোকে কৰিব পাৰা স্পিচ তোমালোকক কিতাপখন দেখুৱাই দিছোঁ কি কি আছে A lesson Childhood by Marcus Nathan stanza-wise explanation of the poem তোমালোকৰ stanza-wise explanation খিনি দিয়া আছে poemটো ইয়াত দিয়া আছে central idea of the poem stanza 1 or When did my childhood go লিখিছা কিদৰে ইয়াত লিখা আছে তোমালোকে ল'ব পৰা ভাল কিতাপ এখন ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ সকলে তাৰোপৰি তোমালোকে গ্ৰামাৰ হিচাপে ফাৰ্ষ্ট ইয়াৰ ষ্টুডেণ্টছ কিনিয়ে এখন ল'ব পৰা ষ্টুডেণ্টছ গ্ৰামাৰ অফ ইংলিছ ৰাইটাৰ স্বপন দ্বাৰা এখনৰ দাম প্ৰায় 150 টকা এড এডিশ্যন জানুৱাৰী 2015 এখন তোমালোকৰ সেকেন্ডাৰী এণ্ড হায়াৰ সেকেন্ডাৰী লেভেলৰ কাৰণে উপযুক্ত তাৰোপৰি তোমালোকে গ্ৰামাৰ হিচাপে এইখন ল'ব পৰা এইখনো ক্লাছ 12 লৈকে এ প্ৰেক্টিকেল ইংলিছ গ্ৰামাৰ এণ্ড কম্পজিশ্যন ক্লাছ 8 ৰ পৰা ক্লাছ 12 লৈকে এখন তোমালোকৰ ৰাইটাৰ হৈছে অশ্বিনী বেজবৰুৱা MA LLB এইখনৰ দামটো চাই দিছোঁ ৰবা 140 টকা কুপেৰ পাব্লিকেশ্যন গুৱাহাটী অলপ দেখুৱাই দিছোঁ কিতাপখন কেনেকুৱা ভইচ তাৰোপৰি তোমালোকে গ্ৰামাৰ হিচাপে The Elements of English Grammar এখন and Grammar in Everyday Use এখন ল'ব পাৰা Self Study Materials for Students Writer Popular Sanders Chalia Assisted by Basista Dev Phukan এখন তোমালোকে চাই লোৱা ভিতৰটো কেনেকুৱা ধৰণৰ কি কি আছে এই কিতাপখনত এই সম্পৰ্কে কিছু জানি লোৱা মই দেখুৱাই গৈছোঁ এখন তোমালোকে ল'ব পৰা এখন ভাল গ্ৰামাৰ হয় ইয়াৰ দাম 150 টকা কেম্ব্ৰিজ ইণ্ডিয়া এডুকেশ্যনেল পাব্লিচাৰ্ছ তাৰপাছত তোমালোকে ক্লাছ 12 ৰ ষ্টুডেণ্টছ সকলে ইংলিছৰ বাবে তোমালোকে পোনপ্ৰথমে টেক্সট বুক এখন ল'ব লাগিব এইখন হৈছে টেক্সট বুক এখন ইয়াৰ দুখন টেক্সট বুক থাকে এখন হৈছে ফ্লেমিংগো টেক্সট বুক ফৰ ক্লাছ 12 কোৰ ক্লাছ আৰু সেকেণ্ডখন হৈছে ভিষ্টাছ Supplementary Reader in English for HS Second Year Course 1 এখনৰ দাম তোমালোকৰ 44 rupees Flamingo খনৰ 46 ইয়াতো তোমালোকৰ সিলেবাস থাকে সিলেবাসৰ অনুযায়ী তোমালোকে লেসন কিটা পঢ়িব লাগিব আৰু হে তাৰ ওপৰত ভিত্তি কৰি তোমালোকৰ এক্সামত কোৱেশ্চন আহিব
ইয়াত তোমালোকৰ চিন দিয়াই আছে চিলেবাছখিনি দ্য লাষ্ট লেচন 2 নম্বৰ হৈছে লষ্ট স্প্ৰিং ইণ্ডিগো ডুইং প্লেচেছ পয়েট্ৰি ছেকশ্যনটো এইকেইটা আহিব তাৰপিছত ভিষ্টাছখন ইয়াতো তোমালোকৰ চিলেবাছ থাকে চিলেবাছখন syllabus for higher secondary second year course English section D supplementary reader vistas marks 15 তোমালোকৰ এই vistas খনৰ পৰা 15 marksৰ question আহিব selected pieces ইয়াত চিন দিয়া আছে the tiger king on the face of it memories of childhood মাঘ বিহু or মাঘৰ দুমাহী এটা লেসন তোমালোকে পঢ়িব লাগিব contents খিনি এয়া তোমালোকে এই টেক্সট বুকখন লৈ লবা তাৰ উপৰি তোমালোকে গাইড বুক হিচাপে RGS ৰ ল'ব পৰা GBD ৰ ল'ব পৰা এখন হৈছে RGS ৰ এক্সপাৰ্ট গাইড সিৰিজ ইংলিছ ক্লাছ 12 ৰ এখনৰ দাম প্ৰায় 200 টকা এই সিলেবাছখিনি ইয়াত দিয়া আছে দা লাষ্ট লেসন এই ধৰণৰ ওয়ার্ড মিনিং থাকিব কোৱেশ্চন থাকিব টেক্সচুৱেল কোৱেশ্চন থাকিব এডিশনাল কোৱেশ্চন থাকিব ইয়াৰ যে এডিশনাল কোৱেশ্চন এণ্ড এনসাৰ্স এন ধৰণৰ তাৰোপৰি তোমালোকে ক্লাস 12 ৰ ষ্টুডেন্ট সকলে ইংলিছৰ বাবে এখন এনসাৰ বেংক পায় অৰ্থাৎ তোমালোকৰ দা নিউ আসাম একাডেমিক সেন্টাৰ নাকৰ অৰ্থাৎ HS ফাইনেল ইয়াৰ এনসাৰ বেংক কমপ্লিট এনসাৰ বেংক টু মডেল কুৱেশ্চন বেংক প্ৰিপেয়াৰ্ড বাই আসাম HS কাউন্সিল ফৰ 2020 তোমালোকৰ 2021 হ'ব জেনাৰেল ইংলিছ এংলো আসামিজ ইয়াত তোমালোকৰ কি থাকিব HS মডেল কুৱেশ্চন বেংক 2019 টেক্সচুৱেল কুৱেশ্চন ষ্টাডি মেটেৰিয়েলছ এণ্ড লাষ্ট HS ফাইনেল এক্সাম প্ৰেপাৰ্ছ এডিশনেল এক্সপেক্টেড কুৱেশ্চন ৰাইটাৰ হৈছে স্বপন বৰা ডক্টৰ অপৰ্ণা তালুকদাৰ এই দুজন হৈছে এই বুকখনৰ ৰাইটাৰ হয় এই বুকখনৰ এটা বিশেষত্ব আছে যে ফৰ দা ফাৰ্ষ্ট টাইম in Assam, this kind of step has been taken through this book. During the study of this book, if the students face any kind of problem, they can call and directly interact with the authors between 8 p.m. to 9 p.m. We expect that the students will be greatly benefited with this book with regards publisher. Phone number দিয়া আছে যেটোৰ জৰিয়তে তোমালোকে ৰাতি 8 বজাৰ পৰা 9 বজাৰ ভিতৰত কিবা বুজি নাপালে কিতাপখনত তোমালোকে ডাইৰেক্টলি ৰাইটাৰ লগত যিজন লেখকে লিখিছে তেওঁৰ লগত কল কৰিব পাৰিবা আৰু তোমালোকে বুজি নোপোৱা বস্তুটো ভালদৰে বুজি ল'ব পাৰিবা চাই লোৱা এখনৰ দাম প্ৰায় 310 টকা 7 এডিশন ফেব্ৰুৱাৰী 2019 ত পাব্লিছ হৈছে পাব্লিছাৰ নিউ আসাম একাডেমিক সেন্টাৰ তোমালোকে চাই লোৱা প্ৰথমে পাঠটোৰ তোমালোকৰ অনুবাদ দিয়া আছে আসামিজ ট্ৰান্সলেচন অফ দা টেক্সট বুক তাৰপিছত মডেল কুৱেশ্চন আছে HS কাউন্সিলৰ ইয়াত তোমালোকৰ HS কাউন্সিলৰ ফালৰ পৰা এখন মডেল কুৱেশ্চন বেংক খোলাই সেইখনৰ এনসাৰখিনি দিয়া আছে এই মডেল কুৱেশ্চন বেংক তোমালোকক এইখন তোমালোকৰ মডেল কুৱেশ্চন prepared by Assam Higher Secondary Education Council বামুনি মৈদাম গুৱাহাটী এই কুৱেশ্চন বেংকখনৰ কুৱেশ্চনবোৰ এনসাৰ ইয়াত কিছুমান দিয়া থাকে মডেল কুৱেশ্চন বেংক HS কাউন্সিল এখন তোমালোকে ল'ব পাৰা সায়েন্স টিমৰ এখন আৰ্টছ টিমৰ প্ৰায় কমাৰ্চ ষ্ট্ৰীমৰ প্ৰায় ঠিক তেনেদৰে এখনৰ দাম প্ৰায় ইমান 440 অনলি
এডিশ্যন হৈছে 6th এডিশ্যন জুন 2018 পাব্লিছ হোৱা এইখন তোমালোকে চাই লোৱা কেনেধৰণৰ বুকখন আৰু জেনেৰেল ইংলিছৰ কুৱেশ্যনবোৰ দিয়া আছে আছামিজৰ দিয়া আছে ফিজিক্সৰ দিয়া আছে কেমেষ্ট্ৰি এইখন আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল প্ৰিপেয়াৰ্ড by Assam book hype on behalf of Assam Higher Secondary Education Council printed Sarayat Prototypes Private Limited এটো তোমালকে লব পাৰা প্ৰয়োজন হলে তোমালকে এতিয়া এয়া মডেল কুৱেশ্যন বেংক এই কুৱেশ্যন বেংকখনৰ এনসাৰ কিছুমান ইয়াত থাকে তাৰ উপৰি বহুতো ধৰণৰ এনসাৰ থাকে কুৱেশ্যন ফৰ মাৰ্কস 5 নাম্বাৰৰ ওপৰত তোমালোকৰ অৰ্থাৎ নাম্বাৰৰ ভিত্তিত কুৱেশ্যন এনসাৰ থাকে কুৱেশ্যনছ ফৰ মাৰ্ক 7 ইয়াৰ ৱৰ্ড মিনিং আছে এনেধৰণৰ ইয়াৰ বেক সাইডে দিয়া আছে কিছুমান কিতাপৰ এডভাৰটাইজমেন্ট এয়া আছে অল্টাৰনেটিভ ইংলিছৰ এনসাৰ বেংক সেম পাব্লিছাৰৰ এনসাৰ বেংক তোমালোকে লৈ ল'ব পাৰা ইকোনমিক্সৰ পলিটিকেল সায়েন্সৰ এয়া আছে অল্টাৰনেটিভ ইংলিছৰ এনসাৰ বেংক ঠিক তেনেদৰে তোমালোকে অল্টাৰনেটিভ ইংলিছৰ টেক্সট বুকখিনি লোৱাৰ উপৰিও আৰজিএছৰ গাইড ল'ব পাৰা জিবিডিৰ গাইড ল'ব পাৰা তারপরে তোমালোকে ক্লাস 12 স্টুডেন্টস সকলে ইতিমধ্যে দেখুৱাই অহা গ্ৰামাৰখিনিও ল'ব পাৰা গ্ৰামাৰ বুকখিনি ল'ব পাৰা তোমালোকে নিজৰ পছন্দ অনুসৰি আৰু প্ৰয়োজন অনুসৰি যদি মোৰ ভিডিওটো চাই ভাল পালা তেন্তে প্লিজ লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা ভিডিওটো তোমালোকে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা যাতে তেওঁলোকেও এই সম্পৰ্কে গম পায় কেনে ধৰণৰ কিতাপ তেওঁলোকে ল'ব লাগে